हेलो गाइस সকলকে স্বাগতম জানাইছো মোৰ এই ভিডিঅ তৰফৰ পৰা আজি মই আগৰ আপোনালোকৰ ওচৰত লৈ আহিছো বা খুব এটা গুৰুত্বপূৰ্ণ এটা বিষয় আপোনালোকে সকলোৱে জনাৰ কাৰণে চেষ্টা কৰিব আৰু বিষয়টো কেনেকুৱা হয় আপোনালোকে অলপমান কমেন্ট কৰি মোৰ ভিডিঅ কমেন্ট সেকশনত আপোনালোকে জনাবলৈ নাপাহৰিব কাৰণ এনেকুৱা কন্টেন্টৰ ওপৰত সাধাৰণতে আমি কাম নকৰো বা সাধাৰণতে আমি এইবোৰ কথা আলোচনা নকৰো কিন্তু আজি হসাকে ভিডিঅখন জ্বলি উঠিছে কিয়নো আজি মই দেখা পাইছো প্ৰায়ভাগ অঞ্চলতে আসলতে এনেবোৰ কেছ বহুত দেখা পাও যত নেকি লৰা আৰু ছোৱালীৰ মাজত যেটো প্ৰেমৰ বন্ধন আছিল লৰা বা ছোৱালীৰ হৈতে যেটো প্ৰেমৰ আদান প্ৰদান চলিছিল কিন্তু আজিৰ সময়ত দেখা পাইছো যে আসলতে হে গাপৰু ছোৱালীবোৰৰ হৈতে নহয় আজিকালি দেখা পোৱা যে ঘৰৰ হে বুৱাৰীবোৰৰ হৈতে হয়তো হে লৰাপুৰ প্ৰেম কাহিনী আৰু এনেকুৱা কাহিনীয়ে বহুত পৰিয়ালৰ ধ্বংস কৰিছে এনেকুৱা কাহিনীয়ে বহুত পৰিয়ালৰ মানুহৰ মুখত হয়তো চুনকালি হানিছে এই কথাখিনি হয়তো আপোনালোকে গম পায় অলৰেডি ফেসবুক বা সোশ্যাল মিডিয়াত আপোনালোকে নিশ্চয় গম পায় যে কেনেকুৱা পৰিস্থিতি হৈছে আমাৰ অসম তথা ভাৰতবৰ্ষৰ বুকুত বৰ্তমান সাধাৰণতে কিন্তু এজন লৰাই আসলতে সেইজন ছোৱালীক প্ৰপোজ নকৰে বা সেইজন ছোৱালীক আসলতে ভাল পাবলৈ নিবিচাৰে এনেকুৱা তেওঁলোকে হৈ যায় কি সেই বুৱাৰীবোৰক আসলতে তেওঁলোকে ভাল পাব বিচাৰে বা সেই বুৱাৰীজনক তেওঁলোকে প্ৰবলচনা দেখুৱাই সেই বুৱাৰীৰ হৈতে তেওঁলোকে যি অপকৰ্ম সেই অপকৰ্ম কৰাৰ চেষ্টা চলায় সো এই বিষয়টো হসাকে এটা অদ্ভুত বা হসাকে এটা ভিন্ন ধৰণৰ লাগে আৰু এই বিষয়টোৰ হৈতে বহুত পৰিয়ালৰ আজি দেখা পাইছো বহুত পৰিয়াল ধ্বংসৰ মুখত পৰি গৈছে বা বহুত পৰিয়ালৰ নিজৰ আশা ভৰসা আসলতে গৰ্বাত কৰি পেলাইছে এই বিষয়টো আসলতে কিয় হয় লৰাবোৰ কিয় বুৱাৰীৰ হৈতে তেওঁলোকে সংযুক্ত হয় বা বুৱাৰীৰ হৈতে কিয় তেওঁলোকে প্ৰেমবাহত আবদ্ধ হ'বলৈ তেওঁলোকে বাধ্য হৈ পৰে এই বিষয়খিনি কেনেকুৱা হয় আৰু আসলতে কেনেকৈ আসলতে এই বিষয়ত মানুহ বৰ্তমানত চলি আছে এই বিষয়টো আপোনালোকে কিমানখিনি বুজিব পাৰিছে এই বিষয়টোৰ ওপৰত আপোনালোকে কমেন্ট কৰিবচোন কাৰণ বৰ্তমান চাওক আমি সাধাৰণতে যুৱকবোৰ এইখিনি কথা চিন্তা কৰা উচিত যে এজন পৰিয়াল বা এজন যুৱকে অলৰেডি বিয়া কৰাই আনি তাৰ পাছত 2-1 বছৰ সংসাৰ কৰাৰ পাছতো সেইজন বুৱাৰীৰ হৈতে আমি কেনেকৈ হয়তো প্ৰেমবাহত আবদ্ধ হওঁ বা সেইজন বুৱাৰীৰ হৈতে আমি কেনেকৈ শাৰীৰিক সম্পৰ্ক কৰোঁ বা সেইজন বুৱাৰীৰ হৈতে আমি কেনেকৈ ঘৰ সংসাৰ পতাৰ কথা চিন্তা কৰিব পাৰোঁ এই বিষয়টো সঁচাকৈ মই ভাবোঁ খুবেই এটা ঘিননীয় এটা অৱস্থা বা খুবেই এটা বেয়া এটা পৰিৱেশ এই বিষয়খিনি আমি সঁচাকৈ এৰাই চলিব লাগে বা সঁচাকৈ আমি এই বিষয়ৰ পৰা আঁতৰি যাব লাগে কিন্তু আজি দেখা পাইছোঁ শিক্ষিত যুৱক যুৱতীও এইবোৰ কাম বা এনেকুৱা কৰ্মত তেওঁলোকে সংযুক্ত হয় এই বিষয়খিনি আপোনালোকে কমেন্ট কৰিব আসলতে এনেকুৱা বিষয় আপোনালোকে কিমান পছন্দনীয় বা এনেকুৱা বিষয়ত আপোনালোকে কিমানখিনি এগ্ৰী বা আপোনালোকে কি ক'ব বিচাৰে আসলতে মই ভাবিম যিসকল মানুহে হয়তো শিক্ষিত যুৱক যুৱতীয়ে বৰ্তমান হয়তো সেই ঘৰৰ তিৰতা বা সেই ঘৰৰ বুৱাৰীৰ হৈতে যিসকলে হয়তো প্ৰেমবাহত আবদ্ধ হয় তেওঁলোকে হয়তো কিমানখিনি শিক্ষাৰ পোহৰ আছে বা তেওঁলোকৰ হয়তো ভিতৰত কিমানখিনি শিক্ষাৰ নলেজ আছে হয়তো মই ভাবিম তেওঁলোকৰ ভিতৰত তেনেকুৱাই হয়তো শিক্ষাৰ পোহৰ বা শিক্ষাৰ নলেজ হয়তো কম হৈ আছে যাৰ কাৰণে আজি আমাৰ অসম তথা ভাৰতবৰ্ষৰ বুকুত এনেকুৱা কেলেংকাৰী বা এনেকুৱা দুৰ্ঘটনা বা এনেকুৱা অপহত্যা দেখিবলৈ পোৱা যায় যিয়ে নহওক গাইজ আপোনালোকে কমেন্ট সেকশনত এটা কমেন্ট কৰিব আৰু বিষয়টো কেনেকুৱা হয় আগন্তত আৰু মই ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম